তো গাইজ আজি বলিউডৰ ফালৰ পৰা এটা ট্ৰেইলাৰ মুকলি কৰা হৈছে ষ্টাৰিং কাৰ্তিক আৰিয়ান অনন্যা পাণ্ডে কিবা মে তেৰি তু মেৰা তু মেৰি মে তেৰা তেনেকৈ কিবা মুভি এখনৰ ট্ৰেইলাৰ এটা মুকলি কৰা হৈছে। ইয়াৰ ডাইৰেক্ট কৰিছে কিবা সমীৰ বিদ্বানছে আগতেও সত্য প্ৰেম কি কথা এখন ভাল মুভি, ইমান বেয়া নহয়, ভাল মুভি মানে ওৱান টাইম ৱাচ মুভি এখন ডাইৰেক্ট কৰিছে। তো সেইজন ছেম ডাইৰেক্টৰে এতিয়া তু মেৰি মে তেৰা মে তেৰি তু মেৰা মানে অসমীয়াত ক'বলৈ গ'লে মই তোমাৰ তুমি মোৰ তুমি মোৰ তুমি মোৰ তোমাৰ কিবা তেনেকুৱা টাইপ মুভি। আৰে চালা নামটোৱেই কিবা খেলি মেলি, ইমান দীঘল নামটোতেই কিবা ফকতীয়া নিচিনা লাগি গ'ল। চিনেমাখনটো আছেই, যি কি নহওক এই ৰম কম মুভিখনৰ ট্ৰেইলাৰ যিটো আজি ৰিলিজ হৈছে তেনেকুৱা ধৰণৰ মুভি ৰকি অৰ ৰাণী কি প্ৰেম কাহিনী বুলি এখন আছে, যি ষ্টাৰিং ৰণবীৰ সিং, আলিয়া ভাট। সেইখন কিন্তু ভাল এখন ধৰ্মা প্ৰডাকশ্যনৰ মুভি আছিলে। এইখনো প্ৰডিউচাৰ একেই আকৌ, কरण জোহৰ, ধৰ্মা প্ৰডাকশ্যনৰ। ট্ৰেইলাৰটোৰ লাষ্টৰ ফালে এটা ডায়লগ আছে কাৰ্তিক আৰিয়ানে অনন্যা পাণ্ডেক দিয়ে, जो मर्द अपनी पसंदीदा औरत के लिए कुर्बानी ना दे वो मर्द नहीं होता। ओह, ডেট ডায়লগ টাচ মাই হাৰ্ট। ঠিক আছে, বাকী মিউজিক ভাল আছে, গানবোৰ অলপ ভাল লাগিছে, চাইছিলোঁ। ধুৰন্ধৰৰ যি উৎপাত চলি আছে আপোনাৰ বক্স অফিচ কালেকশ্যনত, ঠিক আছে। তো এইখন চিনেমাই যে কিমান স্ক্ৰীণ লাভ কৰিব সেইটো চাবলগীয়া হ'ব, আৰু চিনেমাখন 25 তাৰিখলৈ আমি ৱেইট কৰিব লাগিব চাবৰ কাৰণে। তাৰ পাছতে আমি ভালদৰে ইয়াৰ মানে টোটেল মানে একদম ভাল ৰিভিউ এটা দিব পাৰিম। বৰ্তমানলৈকে আমি ট্ৰেইলাৰটো চাই চিনেমাখনক জাজ কৰিব নোৱাৰোঁ। চিনেমাখনৰ ট্ৰেইলাৰটো চাইতো এনেকুৱাই লাগিছে যেন মানে আপোনাৰ প্ৰথমে দুইটাৰ মাজতে লাভ ইণ্টাৰেষ্ট হ'ব, লাভ ইণ্টাৰেষ্ট হোৱাৰ পাছত ব্ৰেকআপ হ'ব, তাৰপাছত ফেমিলি ইছ্যু কিবা কিবি হ'ব, আৰু শেষত গৈ পেলাই পেচআপ হৈ পেলাই সিহঁতৰ বিয়া হ'ব। তেনেকুৱা ধৰণৰ এটা মানে ষ্টৰি লাগিছে, কিন্তু তথাপিও আমি ডাইৰেক্ট ষ্টৰিটো আমি কৈ দিব নোৱাৰোঁ আৰু গম পাবও নোৱাৰোঁ বা যেনেকৈ দেখুৱাইছে। ঠিক আছে, তো আমি 25 তাৰিখলৈ ৱেইট কৰিব লাগিব। তো ঠিক আছে, বাই বাই, টেক কেয়াৰ, কিপ ৱাচিং।